হয় ৰাজ্যজুৰি চলিছে দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু আমি বৰ্তমান উপস্থিত আছো বাক্সা জিলাৰ জেংৰাংপাৰাত দেখা গৈছে এয়া জেংৰাংপাৰাৰ দৌল মন্দিৰ প্ৰাংগণত ইতিমধ্যে আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে হোলী গীত পৰিৱেশন কৰা পৰিলক্ষিত হৈছে এইবেলি জেংৰাংপাৰা দৌল উৎসৱ সমিতিয়ে শতবৰ্ষত ভৰি দিছে আৰু এই উপলক্ষে এইসকল লোকে বিভিন্ন ধৰণৰ সাংস্কৃতিক শোভাযাত্ৰাৰে আদি কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আমাক অৱগত কৰিছে দৌল উৎসৱৰ লগত সংগতি ৰাখি এইবেলি বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব ইয়াৰ সমান্তৰালকৈ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণিৰ গীতৰ শৰাই আছে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে আমি পোনে পোনে কিছু গানৰ পৰিৱেশলৈ নিব বিচাৰিম এয়া হোলী গীত পৰিৱেশন কৰি আছে জেংৰাংপাৰা গাঁওবাসীয়ে এনেদৰে আচলতে জেংৰাংপাৰা গাঁওবাসীয়ে ওলাই আহিছে আৰু দৌল উৎসৱৰ ইতিমধ্যে প্ৰস্তুতি হাতত লোৱা পৰিলক্ষিত হৈছে সহযোগে দেখুৱাব আমি কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা কেনেদৰে প্ৰস্তুতি চলাইছে এইবেলি দৌল অন্য বছৰ কৰি এইবেলি আমি অলপ বিশাল আয়োজনেৰে প্ৰস্তুতি চলাইছোঁ যিহেতু এইবেলি আমাৰ শতবৰ্ষীয় অনুষ্ঠান আমি এই শতবৰ্ষ অনুষ্ঠানত আমাৰ পূৰ্বপুৰুষসকলক আমি সহস্ৰ প্ৰণাম জনাইছোঁ যিহেতু তেওঁলোকে যদি আজি 100 বছৰ আগতে এই অনুষ্ঠানটো কৰি নেগেলেহেঁতেন নিশ্চয় আমি আজি এই শতবৰ্ষটো নাপালোহেঁতেন গতিকে এই চেগতে আপোনালোকৰ চেগতে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকক মই সহস্ৰ প্ৰণাম জনাইছোঁ এইবেলি আমাৰ ইয়াতে আমাৰ দৌল উৎসৱত BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰা ডাঙৰীয়া আহিব লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় ৰঞ্জিত ডাঙৰীয়া আৰু আমাৰ BTIDৰ EM মাননীয় গৌতম দাস ডাঙৰীয়া আহিব তেওঁলোকৰ সকলো আৰু BS কলেজৰ অধ্যক্ষও আহিব আৰু এইবেলি আমাৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি ডাঙৰীয়াৰ সংগীতানুষ্ঠান থাকিব হয় সাংস্কৃতিক শোভাযাত্ৰা থাকিব আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাত বহুতো নানাটা জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হ'ব আপোনালোকে নিশ্চয় আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা নিশ্চয় তেওঁলোকক দেখালে আমি আনন্দিত হ'ম হয় এই জেংৰাংপাৰা গাঁওবাসীয়ে এইবেলি শতবৰ্ষত ভৰি দিছে আৰু যাৰ বাবে ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰিছে দৌল উৎসৱ আৰু এই সন্দৰ্ভত ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত কৰা পৰিলক্ষিত হৈছে সহযোগে দেখুৱাব ইয়াত বৃহৎ পেণ্ডেল ইয়াত নিৰ্মাণ কৰা হৈছে ইয়াৰ সমান্তৰালভাৱে গাঁওবাসীয়ে ইতিমধ্যে হোলী গীতৰ আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে সহযোগে দেখুৱাই আছে এয়া বাক্সা জেংৰাংপাৰাৰ গাঁওবাসীয়ে উলহ মালহেৰে এইবেলি দৌল উৎসৱ উদযাপন কৰাৰ যি প্ৰস্তুতি চলাইছে তাৰ বাবে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম কেনেকৈ অনুভৱ আজিৰ দিনটোত বঢ়িয়া লাগিছে কি ক'ব অঞ্চলটোত আমি ভগৱান শ্ৰীকৃষ্ণৰ দৌল উৎসৱটো পালন কৰোঁ এই গতিকে এইবাৰো আমি আনন্দমতে সকলো লগ লাগি এই দৌল পূজাটো আমি উৎসৱটো পালন কৰাৰ কাৰণে সকলোৱে মানে মিলামিলি হৈ ইয়াতে যোগ হৈছোঁ আৰু 100 বছৰ হ'ল এইবাৰ বেছি ভাল লাগে এতিয়া 100 বছৰ হ'ল আমাৰ এই দৌল উৎসৱটো 100 বছৰ হ'ল আজি 100 বছৰত আমি
এতিয়া এনেকৈ সকলো লগ লাগি এই উৎসৱটো ভাল ধৰণে আমি পালন কৰাৰ কাৰণে আগ্ৰহ হৈছোঁ আৰু হয় আচলতে গাঁওবাসীৰ এই ডেকাৰ পৰা বৃদ্ধলৈকে প্ৰতিজন লোকৰ ইতিমধ্যে ওলোৱা পোলোৱাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে কিয়নো এইবেলি শতবৰ্ষত ভৰি দিছে জেংৰাংপাৰা দৌল উৎসৱ উদযাপন সমিতি যাৰ বাবে এইবাৰ ব্যাপক প্ৰস্তুতি হাতত লৈছে দৌল উৎসৱ উদযাপনৰ বাবে ইতিমধ্যে বিষয়ভাৱে অৱগত কৰিছে এইবেলি দৌল উৎসৱত ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস BTG প্ৰধান প্ৰমোদ বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকিব সমান্তৰালভাৱে সাংস্কৃতিক শোভাযাত্ৰা সাংস্কৃতিক কাৰ্যসূচী কুইজ প্ৰতিযোগিতাকে ধৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব দৌল মহোৎসৱ উদযাপনত হালবাৰীৰ পৰা মই লৱ কুমাৰ দাস ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ